মই নিজে জুই লাগি মৰি যাম বুলি মই তেখেতলোকক প্ৰতিশ্ৰুতি দিয়া আছে। মই সেইটোৱে কৰিম, কাৰণ মই কোনোবাই মই কাৰোবাক দেখুৱাইও বনোৱা নাই। মই এনেকুৱা হৈছিলে, মই মানে ৰুটি দুটা কিনি আনে, মই এটা খাওঁ, তেওঁ এটা খায়। এয়া আপোনাৰ এয়া গণেশ, এজন গণেশ মই ঢেকীয়াজুলি বৰচলা পাইছিলোঁ। আৰু মোক ক'বলৈ কোৱা নাছিলে কাৰণে মই কাকো তাত দেখুওৱা নাই, নক'লোঁ। আৰু এইজনো পাইছিলোঁ মই মেৰাপানীত। এইজন পঞ্চনাগ হৈছে। এয়া মানে আপোনালোকে হয় নহয় চাই লওক নিজে, তাৰপৰা ক'ব। মই বহুতক দেখুৱাইছোঁ, মই অকলে বোলে মনে মনে পাইছোঁ থৈ দিছোঁ, সেইটো নহয়। কিন্তু মানে কি পূজাৰীবিলাককো দেখুৱাইছোঁ, পূজাৰীবিলাকে মানে হয় বুলি কৈছে। এতিয়া এখেতসকলো 2 বছৰ দিনে আহি আছে, মই দেখুৱাইছোঁ। এয়া মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট ৰঙাজানত। আপোনালোকে যদি মোৰ পেজত এটা ভিডিঅ' যদি চাইছিল, নিশ্চয় আপোনালোকৰ মনত থাকিব, এগৰাকী বৰমা আমাৰ ঘৰলৈ গৈছিল আৰু বৰমাগৰাকী চুলিত জটা আছিল আৰু বৰমাগৰাকীয়ে আমাক নিমন্ত্ৰণ কৰিবলৈ গৈছিল। আজি সেই দিনটো আজি আহি পালেহি। সেই দিনটোত আজি নিমন্ত্ৰণ ৰক্ষা কৰি আজি বৰমা ঘৰত আহি উপস্থিত হ'লোহি। আচলতে বৰমাই আজি মা মনসা, যিহেতুকে মা মনসাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে, যিহেতুকে বৰমাই নিমন্ত্ৰণ কৰিলেগৈ, যিহেতুকে অসমবাসী ৰাইজক এবাৰ দেখাবৰ কাৰণে, যিহেতুকে আমিও আহি উপস্থিত হ'লোহি। তো আপোনালোকক দেখাব বিচাৰিছোঁ, চাই লওক, আপোনালোকক দেখাই দিছোঁ। এয়া যিহেতুকে নিয়ম কৰিছে আৰু ইয়াত এখন পোষ্টাৰ লগাই থৈছে, শ্ৰী শ্ৰী মা মনসা দেৱী, আৰু মন্দিৰভাগ হয় ওপৰত আছে, আপোনালোকে দেখিছেই, যিহেতুকে আপোনালোকক দেখাই দিছোঁ। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু বৰমাই সকলো কথাখিনি কৈ দিব। আমাৰ মা প্ৰসাদ তেনেকৈ ৰাইজে যিবিলাক দিছে, তেওঁৰ নামত যি শুশ্ৰূষা কৰি তেওঁ ৰাইজে যিটো বিচাৰি তাৰমানে শৰাইখন আগবঢ়াইছে, সেইটো মা কথা। মায়ে কি দিয়ে নিদিয়ে, সমাধান কৰে নকৰে, সেইটো মা কথা। তেখেতে আজিৰ পৰা তাৰমানে প্ৰাণ পাইছে, জাগিছে, আৰু তেওঁ চকু মেলিছে, গোটেই পৃথিৱীখন দেখিছে। আৰু মোৰ ভক্তিখিনি তেওঁৰ ওপৰত মই যিখিনি সহায় তেওঁৰ পৰা পাইছোঁ, সেইখিনি যাতে গোটেই পৃথিৱী অঞ্চলৰ ৰাইজেও পাওক, ব্যৱসায়ীবিলাকেও যি টকা পইচা অসুবিধা হৈ আছে তেওঁলোকেও সফল হওক, বেমাৰ আজাৰো দূৰ হওক, আৰু যাৰ সতি সন্তানো নাই তেখেতসকলে বিশ্বাস কৰক, ধৈৰ্য ধৰক। আৰু যদিও মাইকী মানে পত্নীগৰাকী কিবা এটা যদি অসুখ এটা হৈছে, সেই বা পেটটো কামুৰি থাকে দেই, অসুখ হয় মানে মাহেকীয়া 5 দিনৰ আগত পেটটো কামুৰি থাকে, বিয়া দিয়া ছোৱালী, তেতিয়া সেই পেটটো যদি কামুৰি থাকে, তাৰপৰা মাহেকীয়া হ'ব, মাহেকীয়া হ'লে মানে তাৰপাছত 2 দিন বা 3 দিনলৈকে থাকে, তাৰপাছত ভাল হয়। এতিয়া সেই বেমাৰটো যদি থাকে, তেতিয়া ভগৱানে দিলেও সেই বস্তুটো নষ্ট কৰি পেলায়, গম পাইছেনে? তাৰ ঔষধ খাব লাগিব, আৰু সেইটো লাজ কৰিব নালাগে। সেইটো প্ৰায় আমাৰ মাইকী মানুহৰ থাকে। সেইটো ঔষধ আমাৰ গাঁৱলীয়া ঔষধ খালে, সেই ঔষধটো খালে মানে ভাল হ'ব। ময়ে দিওঁ সেইটো, আৰু সতি সন্তান তেনেকৈ কাৰোবাৰ হৈছেও। মই মানে এই দৰৱটো কিন্তু খাব লাগিব তেতিয়া, সেই বেমাৰটো থাকিলে দেই। আৰু যদি তাৰমানে সেই বেমাৰটো নাই, মানুহজনো ঠিক আছে, তেওঁ ঠিক আছে, তেতিয়াহ'লে তেওঁক বিশ্বাস কৰিলে তেওঁ এটা সময় সঠিক আছে, সেইখিনি মই কৈ দিম। সেইমতে তেওঁ তাৰমানে তেওঁ বিষ্ণুহে দিব, শিৱই কিন্তু সন্তান নিদিয়ে, বিষ্ণুহে দিব। সেই বিষ্ণুক তেওঁ আৰাধনা কৰিব লাগিব, ধ্যান কৰিব লাগিব, বিশ্বাস দুইজনে কৰিব লাগিব, আৰু দুইজনে একমত হ'ব লাগিব, এটা বস্তু দুইজনে ভাগ কৰি খাব লাগিব। তেতিয়া মানে কি হয়, সেই সন্তানটো তেওঁ সফল হ'বই, মোৰ বিশ্বাস আছে। আৰু মানে তেওঁ বিশ্বাসটো কিন্তু দুইজনে ল'ব লাগিব, কিন্তু মতাটোৱে যদি লয় মাইকীজনী নলয়, সেই তেনেকৈ কিন্তু নহ'ব। সেইখিনি কৰিব লাগিব। আৰুনো কি ক'ম, আৰু তেওঁ ভগৱানৰ ওপৰত কথা। কিন্তু মই যে এইটো হ'বই বোলে, আজি পূজা কৰিছে বা কাইলৈ বোলে 1 কোটি টকা মোক দি দিব, সেইটো নহয়। ধৈৰ্য লাগিব। মোৰ আজি কিমান বছৰ হ'ল, বহুত বছৰ হ'ল। আৰু ভগৱানে যেতিয়া গৰ্ভত সোমাই স্থান লয়, আসনখন পাতি লয় গৰ্ভত, তেতিয়া কি হয়, সকলো মায়া মোহ টেঙা তিতা মানুহৰ কথা অবাধ্য ঘৃণা কৰিব, মোকতো থুইও পেলাই দিছে।
দেখা দেখি মোক থুই পেলাই দিছে থুই পেলাই দিয়ে দেখাক দেখি মোৰ মানে মোক এনেকুৱা এটা কয় তইনো কি ভালজনী তোৰ চৰিত্ৰ চব জানো এনেকুৱা ধৰণৰ মোৰ মুখৰ আগতে কয় কিছুমান মানুহ বা আমাৰ এইখন গাঁৱত আহি ইমান বেয়া মানুহ এঘৰ ইয়াত ঘৰ বনালে ইয়াত সোমালেহি এনেকৈও কয় তাৰমানে এতিয়া মই বহুত কান্দিছোঁ আৰু মই স্পষ্টবাদী ভুল হ'লেও মই যিটো ভুল দেখোঁ মই সেইটো স্পষ্টকৈ গালিও পাৰি দিওঁ বা শুদ্ধ হওক অশুদ্ধ হওক মই সেইটো শুনাই গোটেই ৰাইজে শুনাই মই গালি পাৰি দিওঁ সেইটো ধৰোঁ মই কিন্তু সেইটো ৰাইজেও বিচাৰ কৰক তাৰমানে মই সেইটো মানে শুনাই পেলাই কৈ দিওঁ মোক এনেকৈ কেলৈ ক'ব তেনেকৈ কেলৈ ক'ব মানে এনেকুৱা ধৰণৰ তাৰমানে আপুনি যদি যিকোনো ভাল কাম এটা কৰিবলৈ হ'লে প্ৰথমতে ৰাইজে নিগেটিভ কৰিবই কৰক মই সেইটো মানে ভগৱানে আপোনাক ধৈৰ্য চাইছে যে আপোনাৰ কিমান ধৈৰ্য কিন্তু মই চব ত্যাগ কৰিছোঁ ত্যাগ কৰি মোৰ কিন্তু ধৰ্মটো মই ধূপ জ্বলাবলৈ বা মই কীৰ্তন পঢ়িবলৈ প্ৰাৰ্থনা কৰিবলৈ বা মই ওলাই যাবলৈ মই সেইটো আফচোচ কৰা নাই কিন্তু কোনোবাই যদি মোক থুই পেলাই দিছে বা ধৰক কোনোবাই যদি মোক নিন্দাও কৰিছে মই সেইটো একদম মূৰ পাতি লৈছোঁ অন্তৰত লৈছোঁ তাৰমানে মা মোক কৰা নাই আপোনাক কৰিছে এতিয়া আপুনি বিচাৰ কৰক যাব লগা আমি এতিয়া মই সেইটো ভগৱানকহে কৈছোঁ বাবা বা শিৱ বাবা বা ভোলানাথ বা বিষ্ণু মনসা আই সেইটো বিচাৰ মোক পেলোৱা নাই কিন্তু থুইটো আপোনাৰ গাত পেলাইছে সেইটো আপোনাৰ বিচাৰ মই নকৰোঁ মানে তেওঁতো এদিন দিবই সেইটো মই তেওঁক দি দিছোঁ কিন্তু সেইটোৱে কথা এতিয়া আমি ওপৰলৈ যাম তো এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ বৰমাই দেখাব যিহেতুকে নিয়ম কানুনখিনি কেনেকৈ কৰে বৰমাই এতিয়া দেখাব এতিয়া মানে ধৰি লওক এনেকৈ ষ্টেপেদি উঠি যাব লাগিব আপোনালোকে চাই থাকক মানে যোনভাগ মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰিছে ওপৰত হয় আপোনালোকে চাই থাকক এনেদৰে আপোনালোকে আহিলেও ইয়ালৈ ওপৰলৈ এনেকৈ উঠি আহিব লাগিব চাই লওক তো আপোনালোকক এতিয়া প্ৰথমৰ পৰা বৰমাই কৈ যাব আপোনালোকক এতিয়া দেখাই যাব আগতে তেনেকৈ মই মূৰ্তি পূজাও কৰি আছিলোঁ শিৱ বাবা গণেশ বাবা লক্ষীমা মই ধূপ জ্বলাই আছিলোঁ যে এনেকৈ মই পামগৈ মই ভবা নাছিলোঁ তাৰপাছত মই এই গোঁসাই মোৰ নামঘৰ আমাৰ গাঁৱত আছিলে মই নামঘৰলৈ যাওঁ আৰু নামঘৰত চাকি বন্তি জ্বলাওঁ নামঘোষা মই পঢ়িছিলোঁ আৰু তেতিয়া মই নাম কীৰ্তন পাতিলে মানে আমাৰ তাৰমানে কি হয় ভকতবিলাকে মূৰ্তি থাকিলে নাম কীৰ্তন কৰিবলৈ টান পায় নাপাতে তেতিয়া কয় যে মূৰ্তিবিলাক আঁতৰাই দিয়ক অকল থাপনাখনতহে আমি নাম কীৰ্তন কৰিম তেনেকৈ কয় মোৰ তেনেকুৱা হৈছে তাৰমানে হোৱাৰ কাৰণে মই গণেশ মূৰ্তি এজন ৰাখিছিলোঁ তাৰপৰা সেই তেতিয়া মানে মোৰ ভকতে কৈছিলে যে আমি মূৰ্তি থাকিলে সকাম নাপাতোঁ কীৰ্তন নপঢ়োঁ আপোনালোকে মূৰ্তিটো উলিয়াই দিয়ক তেতিয়া সেই মূৰ্তিটো মই কান্দি বাহিৰলৈ উলিয়াই দিছিলোঁ যে বাবা আপুনি দুখ নকৰিব মই নামভাগি কৰি আপোনাক মই স্থানত মানে আকৌ মই আপোনাক ৰাখিম তাতে এনেকৈ কৈছিলোঁ তাৰপাছত তেতিয়া কি হ'ল মই এই গোঁসাই ঘৰভাগ মই পালন কৰি আহিছিলোঁ আৰু মোৰ ঘৰতো মাহঁতৰ ঘৰতো বিয়া দিয়া ঘৰতো মানে এই আসনভাগি আছিলে তাৰপৰা সেই তেতিয়াৰ পৰা মই কি কৰিলোঁ যে মই আসনভাগো মই বেলেগকৈ পাতিম আৰু মই মাকো মই বেলেগকৈ ৰাখিম মোৰ এইটো মানে আশা এটা কৰিছিলোঁ কিন্তু পইচা মোৰ একেবাৰে নাছিলে মই কেনেকৈ বনাম তেতিয়া মোৰ মিস্ত্ৰী এতিয়া মোৰ লগতে আছে মিস্ত্ৰীক মই কৈছিলোঁ যে মিস্ত্ৰী মই যিটো আশা কৰিছিলোঁ মই এতিয়া সেইখিনি কৰিব নোৱাৰোঁ পেঞ্চনৰ টকা মই কেইটামান পাওঁ সেই পেঞ্চনৰ টকাকেইটা মোৰ একো নহয় তেতিয়া মই ভাবিলোঁ এতিয়া সামান্য সৰু এটা ঘৰ বনাবা তাতে মই হেৰি কৰিম কি কয় মাহঁতক ৰাখিম আৰু এই কীৰ্তন ভাগি মই মানে নাম কীৰ্তন আনি যদি ভাগৱত কৰিব লগা হয় তেতিয়া মই কি কৰিম মই আমাৰ ৰুম এটাতে কৰিম আৰু আগফালৰ চোতালত তাৰমানে ৰভা দিম মই তেনেকৈ কৈছিলোঁ তেতিয়া মিস্ত্ৰীগৰাকীয়ে বোলে হ'ব বাইদেউ এনেকৈ ক'লে তাৰপাছত লাহে লাহে মোৰ কি হৈ গ'ল মই তেতিয়া মোৰ পইচাও অলপমান পালোঁ হেৰি লোন ল'লোঁ তাৰপৰা সেয়া পইচা পালোঁ পাই পেলাই নি মিস্ত্ৰীক ক'লোঁ মিস্ত্ৰী এইখিনিতো হৈ গ'ল পাৰিলে ওপৰতো অকণমান আৰম্ভ কৰি দিয়া নহ'লে মই এবেগ দুবেগকৈ চিমেণ্ট আনিম কিন্তু মোৰ এইটো বহুত আশা আছে মই মানে মাক আৰু মানে ওপৰত ৰাখিবৰ কাৰণে এনেকুৱা এটা মন্দিৰ বনাবৰ কাৰণে তেওঁ কৈছে হ'ব বাইদেউ আপুনি এই বছৰ নোৱাৰিলে অহা বছৰ কৰিব এনেকৈ কৈছিলে তেনেকৈ মোৰ মানে বস্তু বাঢ়ি গ'ল তাৰপৰা হৈ গ'ল মিস্ত্ৰীয়েও মোক খুব জোৰ দিলে
সকলোৱে মোক মানে কৰি দিলে কামখিনি। তাৰপাছতে মই সেই তেনেকৈ কৰিলোঁ। আৰু মোৰ এতিয়াও ধাৰ আছে, এতিয়াও মোৰ ধৰক দোকানে চিমেণ্টৰ দোকানটো ধাৰ আছে, ৰ'দৰ দোকানতো ধাৰ আছে। তেখেতসকলে মোক এতিয়াও প্ৰেছাৰ দিয়া নাই যে পইচাটো বাইদেউ দিবই লাগিব, এনেকৈ কোৱা নাই। আৰু এগৰাকীৰ পৰাও মই পইচা 5 লাখলৈকে মই ধাৰ লৈছোঁ, কিন্তু মই ধাৰ এতিয়ালৈকে দিবই পৰা নাই। তেওঁ মোক ইমান ধৰা নাই, মই ধাৰ ইন কৰিয়ে বনাইছোঁ, মোৰ একো পইচাই নাই। আৰু দণ্ডেশ্যন তোলা বুলি কিছুমান মানুহে কৈছে দেই, মই দণ্ডেশ্যন তোলা নাই। এতিয়া দণ্ডেশ্যনটো তুলিব লাগে তাৰমানে কেলৈ, এতিয়া আমি শিৱক যেতিয়া পালিছোঁ, আগতে শিৱয়েও ভিক্ষা কৰিছিলে, আৰু বোলে ভিক্ষা কৰিলেহে বোলে নিজৰ টকাই লগাই এখন শৰাই দিম বুলি ক'লেহে বোলে সমাধান হয় বুলি শাস্ত্ৰতো আছে, কিতাপতো আছে, বা শিৱ গানতো আছে। মই নিজেই গাওঁ গান, তেনেকুৱা গান এটা, পাৰ্বতীয়ে মানে ভিক্ষা কৰি ফুৰিছিলে, এনেকুৱা ধৰণৰ গান আছে। তাৰপাছত তেনেকুৱা এটা দৃশ্য লৈ মই তেতিয়া মানুহক কৈছিলোঁ যে আপোনালোকে অৰিহণা এটা দিব পাৰে। দৈ মানুহ, মই এইখন গাঁৱত মই কাৰো ওচৰৰ পৰা দণ্ডেশ্যন তোলা নাই, কাকো মই কোৱা নাই। সেইদিনা মই নিমন্ত্ৰণ কৰিছিলোঁ প্ৰতিষ্ঠা কৰাটো, মইনো কি মূৰ্তি পাইছোঁ, কেলেনো মই শংখ বজাওঁ। আজি ইয়াত মই 8 বছৰ 9 বছৰ মই তাৰমানে কৰি আছোঁ, শংখ বজোৱা শুনো। কিছুমানে বেয়াও পায়, এতিয়া কিছুমানে কয় যে কালি সাধন কৰোঁ বোলে, মই বেজ কাম কৰোঁ, এনেকৈ ধৰণৰ কৈছে। তেতিয়া তাৰমানে মই মনত ভাবি থৈছিলোঁ যে যেতিয়া মই প্ৰতিষ্ঠা কৰিম তেতিয়া মই সকলোকে মাতিম, মইনো কি মূৰ্তি পাইছোঁ, কেলেনো মই শংখ বজাওঁ, কেলেনো মই ব্ৰত থাকোঁ, সেইখিনি মই দেখুৱাবৰ কাৰণে মই সকলো ৰাইজকে নিমন্ত্ৰণ কৰিছিলোঁ, বস্তুটো চাবৰ কাৰণে, শিকিবৰ কাৰণে। কিন্তু মই টকাৰ কাৰণে মই কাকো মতাও নাই, আৰু ঘৰে ঘৰে মই দাবীও কৰা নাই, আৰু মই খোজাও নাই। এতিয়া ওলাইছে বোলে দণ্ডেশ্যন উঠাই ফুৰিছে, দণ্ডেশ্যন উঠাইহে বোলে পাতিছে বোলে, এনেকৈ ধৰণৰ মই শুনিছোঁ। মোৰ কাম শেষে হোৱা নাই দেই, মই শুনিছোঁ। কিন্তু কওক, একো নাই, মই এইটো বেয়া পোৱা নাই, কওক। আৰু মই তুলিছোঁ যদি, অন্যায় কৰিছোঁ যদি, ভগৱানে, মই জটা লৈ আছোঁ, আৰু মনসা মোক পঞ্চনাগ ইয়াত উঠি আছে, মোক ৰাতিৰ ভিতৰতে খুটি মাৰি দিব, হয় নাই? আৰু জিন্দা তেওঁ নাগ নাগিন এযোৰ আছে মোৰ ইয়াত, আপোনাৰ তাত গৈ চাওক, ইমান 2 মহলীয়া 3 মহলীয়া ওপৰত গৈ মোৰ মুঠ সলাই থৈ আহে, কিন্তু তেতিয়াহ'লে তেওঁ জীৱিত, তেওঁ মোক চব কৰিব পাৰিব, নহয় জানো? সেইকাৰণে মই কাকো দুখ নিদিওঁ, মই মোৰ ভুলখিনি ভগৱানে বিচাৰ কৰিব, ভগৱানক দিছোঁ। আৰু মোৰ এটা বিশ্বাস কি ভগৱান আছে, তাৰমানে ওপৰলৈ যাওঁ, সেইটোৱে কথা। এইটো তাৰমানে কি হৈছে, এইটো এতিয়া ধৰক মই তাত যদি মোৰ এতিয়া ল'ৰা আছে, নাতি আছে, ছোৱালী আছে, জোঁৱাই আছে, এতিয়াতো ধৰক মুঠি, এতিয়া আমি পেচাব কৰোঁ ন, মই পেচাব কৰিলে যদি 10 বাৰ পেচাব কৰোঁ, মই 10 বাৰ ভৰি হাত ধুওঁ, মোক কুলকুলিয়াওঁ। এতিয়া মই তেওঁলোকৰ লগত যদি মই দিনটো যদি মই সেই তেওঁলোকৰ লগত উঠা বহা কৰি থাকোঁ, এতিয়া পটককৈ মানুহ এগৰাকী আহি যাব, দূৰৈৰ পৰা আহি যাব, আহিলে মানে ক'ব, বাইদেউ আপোনাৰ মন্দিৰলৈ আহিছিলোঁ, মই কিবা এটা আগবঢ়া বোলে, মই দি থৈ গুচি যাম, আপুনি কাইলৈ মোৰ নামত এইটো কৰি দিব। মই আকৌ গা ধুব লাগিব, হয়নে? আকৌ গা ধুব লাগিব। তেতিয়া মই যদি নুধি পেলাই তেওঁ কৰ্মখিনি কৰোঁ, তেতিয়া মা কষ্ট পাব, কষ্ট পালে মানে সেইটো তেওঁ ফল নাপাব। সেইকাৰণে মই দিনটোত মানে ঠাণ্ডা দিন হওক, ৰাতি হওক, মই ঘৰৰ মানুহখিনিয়ে জানে, মই মানে 9 বাৰমান গা ধুওঁ। এতিয়া মই ৰাতিপুৱা শুই উঠিয়ে গা ধুলোঁ, গা ধুই পেলাইনি মই পৰ্দা দাঙিলোঁ, ঘৰ সাৰিলোঁ, বাচন ধুলোঁ, কাপোৰ ধুলোঁ, হাঁহক ভাত দিলোঁ, চাউল দিলোঁ, কুকুৰক দিলোঁ, মেকুৰী দিলোঁ, মাছ মই নিজে কেতিয়াবা বৰশী বায়ো মাছ ধৰি মই মেকুৰীক ভাত দিওঁ। তাৰমানে মই সুন্দা ভাত নিদিওঁ, মেকুৰীয়ে নাখায় আমাৰ। আপুনি চাওক, এতিয়াও প্ৰমাণ কৰিব পাৰে, মোৰ ঘৰত 5টা মেকুৰী আছে। আপুনি দোকানৰ বজাৰৰ পৰা চালানী মাছ কিনি আনি পুৰি পেলানি তেহেঁতক ভাত দিয়ক, বা ভাজি পেলাই ভাত দিয়ক, সিহঁতি নাখায়। কিন্তু গৰৈ মাছ এটা বা মিছা মাছ এটা ধৰি পেলানি যদি সিহঁতক ভাত দিয়ে, সিহঁতি সেই লোকেল মাছটো দিহে ভাত খাব, এনেকুৱা তাৰমানে। সেইটো কাৰণে মই কৈছোঁ, এই ৰুমটো তাৰমানে এতিয়া মোৰ আহিলে, যেনিবা বোৱাৰীজনী আহিলে, ছোৱালীজনী আহিলে, চোৱা হৈ গ'ল, ৰাতিৰ ভিতৰত হৈ যাব পাৰে, তেতিয়া ধৰক লেটিপেটি হ'ল, গোটেই ঘৰটো চফা কৰিব লাগিব। মোৰ মা আছে যিহেতু, ওপৰত জোতা ভাগি আছে, সেইটো কাৰণে মই কি কৰিছোঁ, ইয়াতে মই এইটো এটা মোৰ ৰুম, ইয়াতে মোৰ বিচনা পত্ৰ থাকিব। আৰু দূৰৈৰ পৰা যদি মোৰ আই আহিব, কোনোবা এগৰাকী আহিব ন, তেতিয়া যাব নোৱাৰিব, বাছ নাপাব, মই ক'ম যে আপুনি পাৰিলে আমাৰ ঘৰতে থাকক, বা ছোৱালী 2জনীও আহিব, তেতিয়া মই কি কৰিম, মোৰ এই ৰুমটোতে থাকিব, তাৰমানে এই ৰুমটোতে থাকিব,
থাকিলে মানে তেখেতসকলেও একো অসুবিধা নাপায় পিছদিনাখন শৰাই সৎকাৰ কৰি তেখেতসকল গুচি যাব তাৰমানে মোৰ তাৰমানে এইখিনি এইটো মোৰ মনৰ নিজৰ আইডিয়া এটা আহে মই সেইমতেহে কৰিছোঁ মানে আপোনালোকেতো যিহেতুকে বৰমাই ক'লে শুনিলে যদি আপোনালোকে যদি দূৰ দূৰণিৰ পৰা যদি বৰমা ঘৰত যদি আহে যিহেতুকে আঁতৰ পৰা আহিলে মানে ধৰক ঘূৰি যোৱাটো অকণমান সম্ভৱ নহয় ন আপোনালোকে আহিলে মানে বৰমা ঘৰত আপোনালোকে এনেদৰে ৰুম আছে এনেদৰে আপোনালোকে ইয়াত আৰামছে থাকি যাব পাৰিব হয় নাই বাৰু ভিতৰতে বাথৰুম আছে লেট্ৰিন আছে ভিতৰত গা ধুব পাৰিব ছোৱালী মানুহ আহিলেও মোৰ গোটেইখিনি মই কৰি লৈছোঁ আৰু মই মানে কি এইখিনি কাম মই তেখেতসকলক মানে বোলে লৰালৰিকৈ মই যাবগৈ লাগিব ৰাতিৰ ভিতৰত সেইটো নহয় জীয়াব দুষাৰ কথা পাতিম ৰাতিও তেওঁলোকে মোৰ আসনত বহিব মই কিবা প্ৰাৰ্থনা এটা কৰিম তেওঁলোকৰ যদি ধন টকা পইচা যদি তেওঁ অজস্ৰ হয় মই কেতিয়াও বেয়া নাপাওঁ মই হাঁহি মই মানে মোৰ হাঁহিবলৈ চকু হাঁহি নোলাব কিন্তু মোৰ চকু পানী ওলাব তাৰমানে মই ইমানেই ভাল পাওঁ তাৰমানে ওপৰলৈ যাওঁ আমি আপোনালোকে যিহেতুকে প্ৰথমৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে বৰমাই কেনেদৰে কি কৰিছে কেনেদৰে প্ৰাণ প্ৰতিষ্ঠা কৰিছে আপোনালোকেতো দেখিয়ে আছে তো এতিয়া আকৌ ওপৰ ষ্টেপলৈ উঠি যাওঁ যিহেতুকে মেইন মন্দিৰভাগ ওপৰত আছে আপোনালোকে চাই থাকক চাই থাকিলেহে গম পাব এতিয়া আমি ওপৰ ষ্টেপটোলৈ উঠি আহিছোঁ এতিয়া বৰমাই দেখাবলৈ কেনেকৈনো মানে পূজা পাতলবিলাক কৰা হৈছে আৰু নীতি নিয়মসমূহ আপোনালোকক দেখুৱাওঁ যিহেতু আমিও নাজানো নহয় মানে প্ৰথম এবাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা দেখিছোঁ মানে এবাৰ আমি আহি ওপৰ পাই গ'লে আচলতে মেইন যিহেতুকে প্ৰাণ প্ৰতিষ্ঠা কৰা মেইন এই ভাগেই হ'ল ইয়াতে মানে প্ৰাণ প্ৰতিষ্ঠা কৰিছে আচলতে আপোনালোকে দেখিছেই তো আপোনালোকে দেখিছেই ইয়াতে প্ৰতিষ্ঠা হ'ব মই আগতে এয়া বাবাকে পালিছিলোঁ এয়াকে মই এতিয়াও চব পেলাই দিয়া নাই মই ভাগিছিলে মই এদিন খঙত ভাঙি পেলাইছিলোঁ তেতিয়া মোৰ মনত বহুত দুখ আহিছিলে যে মই মানে কালী পূজা পাতিলে মই দেওপানী থানত মই এটা ছাগলী দিওঁ আৰু ৰাইজক মাতোঁ পিছদিনাখন মানে খানা খাবলৈ তেতিয়া কোনো নাহে মোক অলপ নিন্দা কৰিছিলে যে ছাগলী বলি দিয়ে কালী সাধন কৰে এইবোৰ ভাল মানুহ নহয় এনেকৈ বহুত কৈছিলে তেতিয়া মই কি হৈছিলোঁ ভগৱান আপুনি মোক এইবোৰ জোতা চটা কেলৈ দিলে এনেকৈ কৈ মই এইবোৰ চব ভাঙি দলিয়াই পেলাইছিলোঁ তাৰপাছত তেতিয়া মোৰ কি হৈ গ'ল মোক আকৌ মানে আধা ঘণ্টামান পাছত মোক মানে আইডিয়া এটা দিলে যে তুমি মোক উঠাই নিয়া তুমি যোনে যি কওক তুমি উঠাই নিয়া তাৰপাছত তেতিয়া মই মনটো মোৰ সহ্য হোৱা নাছিলে কিজানি কান্দিছে নেকি দুখ পাইছে নেকি এনেকুৱা লাগিছিলে তাৰপাছত মই উঠাই আনিছিলোঁ আনি মই আকৌ গা পা ধুৱাই তেওঁক মই ধূপ ধূনা জ্বলাই মাপ খুজিছিলোঁ তাৰপৰা মই তেনেকৈ থাকি মই বহুত কান্দিছোঁ এওঁলোকৰ লগত মই বহুত কান্দিছোঁ কিন্তু মই এদিনো মোৰ অভাৱ হোৱা নাছিলে ধূপ চাকি জ্বলাবৰ কাৰণে এদিনো মোৰ অভাৱ নাছিলে মোৰ থাকেই তাৰমানে মোৰ বহুত দুখ পাইছিলোঁ সেইটো গতিকে মই এওঁৰ ওচৰতহে কান্দোঁ মই মানুহৰ ওচৰত একদম খামিদাচকৈ থাকোঁ কিন্তু মই এওঁৰ ওচৰত কান্দোঁ মই প্ৰাৰ্থনা কৰিলে কান্দোঁ মই মানে কিবা শৰাই এখন দিলে কান্দোঁ মোৰ খুব দুখত চকুপানী ওলায় তাৰমানে মই কান্দোঁ বুলি নাকান্দোঁ খুব দুখত চকুপানী ওলায় আৰু মোৰ পইচা বা মোৰ সম্পত্তি অজস্ৰ নাই কিন্তু কি হয় মোক যেতিয়া মানুহে কিবা এটা অন্যায় কৰে কিবা এটা মানে মই বুজি পাওঁ মানুহ এতিয়া মই তাৰমানে এনেকুৱা হৈ গৈছে মানুহে কি তুমি যদি দুজনী মানুহ হৈ তাত ৰখি থাকা সেই দুজনী মানে মোৰ বিষয়লৈ কাক বা বেলেগৰ বিষয়লৈ কথা পাতিছে মই এইটো গম পাওঁ তাৰমানে সেইটো মই গম পাই যাওঁ তেতিয়া ক'ব নোৱাৰোঁ দেই মই গম পাওঁ আৰু সেইটোৱে হৈ যায়গৈ আৰু মোৰ ঘৰখনত যদি মোটামুটি যদি বোৱাৰী ল'ৰা যদি কাজিয়াও লাগে মই কিন্তু দুদিনৰ আগৰ পৰাই গম পাওঁ মই ছোৱালীজনীলৈ ফোন কৰোঁ ভাইটিয়ে আৰু ৰুমিয়ে কাজিয়া লাগিব দেই চাবি দেই টুটু চাবি মোক কিন্তু আমুকটো হৈ আছে ঘৰ কিন্তু সেইটো হৈ যায় তাৰমানে সেনেকুৱা এটা মই প্ৰমাণ পাইছিলোঁ তেতিয়া মই খুব ভগৱানৰ ওচৰত কান্দিছিলোঁ বাবা মোক কেলৈ এইবোৰ দিলে মইতো আপোনালোকক বিচৰা নাছিলোঁ কেলৈ মোক দিলে কিয় কাৰণে দিলে আপুনি মোক মই আপোনাক মাত্ৰ মই চাকিয়ে গছ জ্বলাইছিলোঁ আপুনি মোক কিয় দিলে এইবিলাক মই কান্দিছিলোঁ কেতিয়াবা মই নিজে মৰি যাওঁ বুলি ভাবিছিলোঁ কিন্তু মই এতিয়া এওঁলোকক এইটোৱে কৈছোঁ মই নমৰোঁ জীয়াই থাকিম কিন্তু মই দেখুৱাই যাম প্ৰতিবাদ কৰিম তুমি সত্যটো কিন্তু দিব লাগিব ৰাইজক যদি তুমি নিদিয়া তোমালোকক মই গোটাই তোমালোকক মই কোচত লৈ মই নিজে জুই লাগি মৰি যাম বুলি মই তেখেতলোকক প্ৰতিশ্ৰুতি দিয়া আছে
সেইটো তেওঁলোকে যদি নকৰে মই সেইটোৱে কৰিম তাৰমানে মই সেইটোৱে কৰিম কাৰণ মই কোনোবাই মই কাৰোবাক দেখুৱাইও বনোৱা নাই আৰু মোৰ তেখেতে পুলিচত চাকৰি কৰে যদি ঘোচ খায়ো বনোৱা নাই কিন্তু মোৰ পেঞ্চনৰ টকা মই যিকেইটা পাওঁ মই সেইকেইটাহে তেওঁ লৈ মই এই বনাইছোঁ মই এনেকুৱা হৈছিলে মই মানে ৰুটি 2টা কিনি আনে মই এটা খাওঁ তেওঁ এটা খায় মই এনেকৈ বনোৱা সেইটো গতিকে মই ৰাইজক মই এইটোও বিচৰা নাই যে মোৰ তাত ইয়াত যে আপুনি ধন আহিলে ধন সম্পত্তি পাব বা আপুনি ল'ৰা ছোৱালী পাব আপুনি আহক হ'বই মই এইটো নকওঁ সেইটো তেওঁ জানে তেওঁ বিচাৰ কিন্তু মোৰ পালন যিটো মই সেইটো কৰিছোঁ মানে এতিয়া যিহেতু আপুনি কৈছিলে যে মানে মূৰ্তিবিলাক যে আপুনি শিলগুটিবিলাক যে ভগৱানে তেওঁ দেখাইছে আপুনি দেখাই দিয়কচোন কোনবিলাক এতিয়া এয়া আপোনাৰ এয়া গণেশ এজন গণেশ মই ঢেকীয়াজুলি বৰচলা পাইছিলোঁ আৰু মোক ক'বলৈ কোৱা নাছিলে কাৰণে মই কাকো তাত দেখুওৱা নাই নক'লোঁ আৰু এইজনো পাইছিলোঁ মই মেৰাপানীত এইজন পঞ্চনাগ হৈছে এয়া মানে আপোনালোকে হয় নহয় চাই লওক নিজে তাৰপৰা ক'ব মই বহুতক দেখুৱাইছোঁ মই অকলে বোলে মনে মনে পাইছোঁ থৈ দিছোঁ সেইটো নহয় কিন্তু মানে কি পূজাৰীবিলাককো দেখুৱাইছোঁ পূজাৰীবিলাকে মানে হয় বুলি কৈছে এতিয়া এখেতসকলো 2 বছৰ দিনে আহি আছে মই দেখুৱাইছোঁ এয়া এইটো আপোনালোকক দেখুৱাইছোঁ যেনেকৈ বৰমা এই জটাধাৰী যেনেকুৱা মানে হৈছে তেনেকুৱা নিচিনাই হৈ গৈছে মানে এইটো গণেশৰ এয়া আৰম্ভ হৈছে তেওঁ প্ৰাণ প্ৰতিষ্ঠা কৰা নাই যেনেকৈ পাইছোঁ তেনেকৈ আছে মানে আপুনি কি ভাগ পাইছে তেতিয়াতো সৰু মানে সৰু আছিলে এইটো ইমান আছিলে এতিয়া আপোনাৰ এইটি আৰু এইটোৱে যিহেতুকে আপোনালোকে দেখিছে বৰমাই আচলতে এয়া যিহেতুকে এভাগ মূৰ্তি হয় শিৱ যে ডিঙিত আছে এওঁ মতা হয় এজনী কাল হয় এজন কাল এতিয়া মোৰ তাৰমানে এনেকুৱা হয় কোনোবা যদি মোৰ প্ৰতি বেয়া এটা আখেজ কৰিছে তেতিয়া তাৰমানে এই একদম সেউজীয়া ৰঙৰ মতা সাপটো আহি যায় মানে মোক সাৱধান কৰে এইটো দেখুৱাই তাৰমানে তোমাৰ কাৰণে এনেকুৱা এটা কৰি আছে মই এইটো কাৰণে গম পাওঁ আৰু মোৰ ইয়াত কৰিছোঁ বিয়া মেলি মোৰ চুকে হাগি থৈ গৈছে মানুহে হাগি থৈ গৈছে মানুহ মানে বিয়া মেলি দিছে বিয়াই সগুৱাই দিছে ইয়াত হাগি দিছে অন্য লাগে ইয়াত গৰু সাৰ দিও পেলাই দিছে গৰু সাৰ দি হয় পেলাই দিছে কিন্তু মোৰ ভিতৰত সোমাব পৰা নাই ভিতৰততো শক্তি আছে ভিতৰত সোমাব পৰা নাই 4 বাউণ্ডেৰীৰ ভিতৰত কিন্তু পেলাই দিছে বস্তুটো আৰু কেতিয়াবা ধৰক পঠিয়াই দিয়ে মানে এইটো ঘৰৰ পৰা সেইটো ঘৰলৈ তললৈ জাপ মাৰি দৌ মাৰে টিঙে জাপ মাৰে ইটো জাপ মাৰে আপুনি গম নাপায় গম মানে মানুহে যোৱা দি যায় মানুহ সেইটো মেলে তাৰমানে মানে কি কয় এতিয়া এইখিনি যিহেতুকে এই মূৰ্তিভাগ মানে প্ৰথমতে যেতিয়া পাওঁতে সৰুকৈ পাইছিলে হয় নাই এতিয়া আমাৰ ধৰক ডাঙৰ হৈ গৈ আছে আচ্ছা আপোনালোকে দেখিছে এতিয়া যিবিলাকে দেখিছে ন মই সেইবিলাকক আহিব তেখেতসকলে ক'লেহেঁতেন এতিয়া মানে তেতিয়া সৰু হৈ আছিলে এতিয়া মানে চাওক আপুনি এই কিভাগ লৈয়ে আপুনি বহুত বিশ্বাসেৰে আপুনি মানে ভক্তি কৰি আছিলে নহয় জানো আপোনালোকে নিশ্চয় দেখিছে মোৰ এই পিছফালে এজন হাতী সোমাই এই গেটখন যে আছে গেটখন গিলখন এনেকৈ দাঙি একদম চাইডেদি ওলাই গৈছে কিন্তু ৱালটোও ভঙা নাই আৰু মই তলত ফুলৰ পুলি ৰুই থৈছিলোঁ ফুল এজোপাও গছকা নাই পাত দেখিলেও খোৱা নাই তেতিয়াও মানুহে কৈছে যে এইটো বোলে আৰম্ভহে হৈছে গোটেই ঘৰ দুৱাৰ মানে উৰাই দিব বুলি আলোচনা হৈছিলে কিন্তু বাবাই মোক সেইটো নকৰে মোৰ পূৰা বিশ্বাস আছে তাৰমানে তেওঁ পদৰ ধূলা ইয়াত পেলাই থৈ গৈছে কিন্তু সেইটো কাৰণে মই এইবিলাক আফচোচ নকৰোঁ সেইবিলাক মোৰ তাৰমানে কৰ্ম মই কৰি যাওক মই কাকো অন্যায় কৰা নাই মই মানে মোৰ ধৰ্ম মই ভাল পাওঁ জীৱ জন্তুলৈকে মই হাতীলৈকে সাপ মোৰ ঘৰৰ মানে কৈয়ে মায়ে বোলে জীৱ জন্তুটো ভাল পায়েই বোলে সাপো ভাল পায় বোলে সাপ ভাল পোৱা মানুহ আছে নেকি ক'ৰবাত বোলে তেনেকৈ কয় মই মানে সাপো মই ভাল পাওঁ সেইকাৰণে মই সেইটো হেৰি নকৰোঁ এতিয়া কোনোবা ধৰক আহিব বা কোনোবা নাহিব কোনোবাই মোৰ তাত কিবা 100 টকা দিব 200 টকা দিব 500 টকা মই পাম মই সেইটো লোভত মতা নাই মই মাতিছোঁ মোৰ ঘৰলৈ যদি যায়
লাল চাহ এটোপাই খাব, তামোল এখনেই খাব, চাব, বিশ্বাস হয় নহয় সেইটো পিছ কথা। সেইটো বুলিহে মাতিছোঁ। এতিয়া কিছুমানে ভাবে কিজানি মই পইচা তুলিছোঁ, পইচা পাম বুলি এইবিলাক দেখুৱাইছোঁ, ফাক্কা হয় এনেকুৱা ভাবিছে তাৰমানে। সেইটো ঈশ্বৰক দিছোঁ, বিশ্বাস কৰক। ভবাখিনিক ভাবিবলৈ দিয়ক, আপোনাৰ কৰ্ম কৰি যাওক, আপুনি ভক্তি কৰি যাওক, ভক্তিয়ে শক্তি দিব, ভবাখিনি ভাবি থাকিব। আৰু এটা কথা, ভগৱানৰ কামবোৰ বহুত দেৰি হয়, ধৈৰ্য লাগে, আপুনি সেই ফল পাবই। আৰু সেইকাৰণে কি হয়, মই এতিয়া যিখিনি পাব লাগে মই নিজে নিজে পাই আছোঁ। মোৰ পৰিয়ালৰ ভিতৰত একো অসুবিধা হোৱা নাই, মেইন কথা সেইটো। মোৰ পৰিয়ালৰ ভিতৰত আজি ধৰক মোৰ এতিয়া শহু শাহু মৰি গৈছে, মই 1 টকা পইচা এটা টেবলেট কিনা নাই। এতিয়া ল'ৰা ছোৱালী মোৰ নাতি নটিয়াল হ'ল, আজিলৈকে মোৰ জ্বৰ চৰ্দি নাই। এতিয়া মোৰ ল'ৰা নাতি এটা মোৰ সেয়া 1st ডিভিজনত CBSE মেট্ৰিক পাছ কৰিছে। এনেকৈ মোৰ মানে পৰিয়ালটো যদি ভালে থাকে, মই সেইটোৱে বিচাৰিছোঁ। আৰু ৰাইজে যদি ভাল বিচাৰে, বিশ্বাস কৰে, কোনোবাই চাকি এগছ দিলে মই সেইটো অমান্য নকৰোঁ। মই যেনেকৈ হৃদয়ত থাপনা পাতি লৈছোঁ, তেওঁলোকৰ ঘৰখনো মই তেনেকৈ পাতি লৈছোঁ। এতিয়া যিহেতু মানে এতিয়া আপোনাৰ যিহেতু পাণ প্ৰতিষ্ঠা কৰিবলৈ আমাৰ মা মনসা বহুত দূৰ দূৰণিৰ পৰা মানে আহিছে নহয় জানো, তেওঁলোকক মানে তেওঁলোকে মানে ইয়াততো বিশ্বাস কৰি বা তেওঁলোকে মানে যিহেতু আপুনি কৈছিলে যে তেওঁ কোনোবা এজনে মানে ইয়াত যে এনেকুৱা এটা প্ৰতিষ্ঠা কৰা হৈছে জানি নিজে আহিছে বুলি কৈছিলে, কোনে মানে গম পাই এতিয়া তাৰমানে তেওঁলোকে মানে কি হ'ল, কেনেকৈ এখেতসকলে গম পালে ক'ব ন। এখেতসকলে মানে আমাৰ ঘৰলৈ তেতিয়া এইজন আহে, শকতজন আৰু এইজন, এওঁলোকে প্ৰথম আহিছে, চাই পেলাই কৈছে হয় বাইদেউ এইটো সঁচা সঁচি হয়। এই দুজনেই আমাৰ ঘৰত আহি আছিলে তেতিয়া। ৰ'ব ভাইয়া, আপোনালোকে যে আহিছিলে, এইটো যে আপোনালোকে চাইছিলে, তেতিয়াতো মই আপোনালোকক দেখুৱাইছিলোঁ প্ৰথম আহোঁতে। তেতিয়া আপোনালোকেতো এইটো হয়, আপোনালোকে বিশ্বাস কৰিছে, একদম সৰু আছিলে, খবৰ লৈয়ে থাকে তাৰমানে, একদম সৰু আছিলে আৰু ধীৰে ধীৰে ইমান ডাঙৰ হৈ গ'ল। সেইটো কাৰণে মনত আহিছে কি শিৱ প্ৰাণ প্ৰতিষ্ঠা কৰিম, হনুমানৰ প্ৰাণ প্ৰতিষ্ঠা কৰিম, লক্ষ্মী নাৰায়ণ প্ৰাণ প্ৰতিষ্ঠা কৰিম। এতিয়া আপুনি কোন জেগাৰ পৰা আহিছে? মইতো বনাৰস পৰা আহিছোঁ, অযোধ্যাৰ পৰা। মানে এতিয়া যিহেতু ইয়াত মা মনসা প্ৰাণ প্ৰতিষ্ঠা কৰিছে, আপুনি যিহেতু আপোনালোকেও বহুত ভক্তি কৰে নহয় জানো, এতিয়া আপোনালোকে মানে ইয়াত যে এনেকুৱা এটা অনুষ্ঠান হ'ব, মানে কিবা এটা যে হৈছে, তেতিয়া আপোনালোকেতো কিবা এটা মনত ভাবি আছিলে, মানে গম পাইছিলে নহয় জানো? हाँ, बहुत मैंने सुंदर लग रहा है, बहुत तरह से अच्छे तरह से मतलब जग को हम लोग करवा रहे हैं। और प्राण प्रतिष्ठा है आज 3रा दिन है, भगवान का प्राण प्रतिष्ठा होगा। और इसमें शिव जी का प्राण प्रतिष्ठा है, लक्ष्मी नारायण भगवान का प्राण प्रतिष्ठा है, और श्री हनुमान जी महाराज का प्राण प्रतिष्ठा है। उसके बाद हवन यज्ञ होगा। हवन यज्ञ नहीं हुआ, मंदिर प्राण प्रतिष्ठा के जो मूर्ति प्राण प्रतिष्ठा के बाद जो होता है हवन यज्ञ होता है। और उसके बाद जो है कि सब लोग का जो है कीर्तन होगा, भजन होगा। और सभी भक्त लोग आवे। ये है भगवान ब्रह्मा आदि सर्वतोभद्र मंडल देवता है, इनमें अनेकों प्रकार के देवता विराजमान है। माने जेरो कलर तो माने जेरो एनेके दिसे न, माने हेतु विषय किबा এটা কৈছে, মানে যেহেতু চাউল বিলাক কালারিং হৈ গৈছে যে ये कलर जो है ना, इसमें हर एक माने पुंज में हर एक देवता लोग विराजमान है। ये ब्रह्मा आदि सर्वतोभद्र है, इसमें अनेक प्रकार के देवता है, 125 देवता है। और यहाँ पर आपके ग्रह देवता है, सूर्य आदि 9 ग्रह देवता है। इनके बगल में क्षेत्रपाल भगवान है, अज्र आदि जो मंडल देवता है वो है विराजमान है। यहाँ भगवती गौर आदि 16 मातृका है। उधर वास्तु शिक्षा आदि वास्तु मंडल है। हाँ, उसके बाद जो है अनेक प्रकार के सभी देवी देवताओं का आवाहन स्थापन पूजन किया गया है। अब इसके बाद प्राण प्रतिष्ठा हो जाए, अभी रुद्राभिषेक होगा, भव्य श्रृंगार बड़ा रूप में पूजन होगा भगवान भोलेनाथ जी का। उसके बाद हवन यज्ञ होगा। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामय, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ओम नमः संभवाय च मायुभवाय च, नमः शंकराय च मायस्कराय च, नमः शिवाय च शिवतराय च। बोलिए प्रेम सोमावर महादेव की जय। ओम नमः पार्वतीपते, हर हर महादेव शंभु।
আপোনালোকে নিশ্চয় দেখিলে যিহেতু মানে আজি প্ৰথম এনেকৈ মানে মা মনসা প্ৰতিষ্ঠা কৰা আজি প্ৰথম দেখিছোঁ যিহেতু আপোনালোকক মানে ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱালোঁ আৰু আপোনালোকেও যদি আপোনালোকে বিশ্বাস কৰে সকলো আহিব ইয়াত সেৱা কৰিব এইফালে আৰু যিহেতু মা মনসা প্ৰতিষ্ঠা কৰা হৈছে ন আপুনি এই বিষয়ে কিবা এটা কৈ দিয়ক মানে যে আপুনি কোন জেগাৰ পৰা আহিছে गोलाघाट গোলাঘাট गोलाघाट बाबा से बात कीजिए বাবা আচ্ছা অঁ মই পিছত দি দিম এইফালে আছে বাবা যিহেতু ইয়াত যজ্ঞ কৰা হ'ব ন যজ্ঞ হ'ব মানে আপুনি কি অঁ এইফালে আছে আমাৰ বাবা আপুনি কৈ দিয়কচোন মানে যিহেতু মা মনসা প্ৰতিষ্ঠা মানে গোটেই সম্পূৰ্ণ মানে বুজাই দিয়কচোন যিহেতু আমি নাজানো প্ৰথম যিহেতু মা মনসা প্ৰতিষ্ঠা কৰা হৈছে আজি প্ৰথম দেখিছোঁ আপুনি মানে কিবা এটা কৈ দিয়ক आज ये हनुमान जी प्राण प्रतिष्ठा, लक्ष्मी नारायण प्राण प्रतिष्ठा, शिव शंकर प्राण प्रतिष्ठा हुए। 3 दिन से हम मैंने हिंदी में बोल सकते हैं ना। ओके ओके 3 दिन से हम लोग का ये कार्यक्रम चल रहा है। प्रथम दिन कलश यात्रा हुआ, दूसरा दिन भगवान का अधिवास हुआ, पूजन हुआ। आज तृतीय दिवस है। आज में भगवान का प्राण प्रतिष्ठा, होम यज्ञ मैंने अभी 10 मिनट 20 मिनट में होम यज्ञ प्रारंभ होगा। फिर आरती पूजन होगा, भगवान को भोग लगेगा और तब कार्यक्रम संपन्न किया जाएगा। भजन कीर्तन शाम को संध्या में भजन कीर्तन होगा। আপুনি এতিয়া কোন জেগাৰ পৰা আহিছে मैं আহিছোঁ गोलाघाट पर। গোলাঘাটৰ পৰা যিহেতু ओरिजिनल घर बनारस আছে। বনাৰস ন মানে যিহেতু আপোনালোকে মানে বহুত ভক্তি কৰে নহয় জানো মানে যিহেতু কয় ভক্তিয়ে মানে শক্তি দিয়ে এতিয়া ইয়াত যে মানে মা মনসা বা ভগৱানৰ যিহেতু প্ৰতিষ্ঠা কৰা হৈছে যে আপুনি মানে আগৰ পৰা এনে মানে যিহেতু গম পায় ন মনত যে ভক্তি কৰি থাকিলে মানে কিবা এটা মানে অন্তত মানে যিহেতু গম পায় যে আপুনি তেনেকৈ গম পাইছিলে যে কিবা এটা যে ইয়াত প্ৰতিষ্ঠা কৰা হ'ব বুলি গম পাইছিলে ন এতিয়া মানে এনেকৈ মানে যিহেতু আজিৰ যুগত ন ভগৱানক বহুতে বিশ্বাস কৰে বহুতে বিশ্বাস নকৰে দুই ধৰণৰ মানুহ আছে মানে কিছুমানে নিগেটিভলি কথা কয় যে এইবিলাক চব মানে যেহেতু মানুহৰ এটা ভ্ৰম মানে আজিৰ যুগ जो व्यक्ति विश्वास नहीं करते तो उन पर कोई जोर जबरदस्ती तो है नहीं। भगवान तो विश्वास में ही है, भगवान प्रेम में है, भगवान श्रद्धा में है, भगवान सत्य में है। भगवान है कहाँ? भगवान को न आपने देखा है न मैंने देखा है, तो भगवान को देखना कहाँ है? भगवान तुलसीदास जी कहते हैं रामचरितमानस में कि प्रेम से प्रकट भयऊ मैं जाना। भगवान प्रेम से प्रकट होते हैं। भगवान न मंदिर में है न मस्जिद में है। हाँ, भगवान अपने माने जो परमात्मा है वो साक्षात अपने आत्मा में है। आपके अंदर भगवान है, आपके प्रेम में भगवान है, श्रद्धा विश्वास में भगवान है। तो हम करते हैं तो भगवान हमारे सामने है, जो नहीं करते उनके सामने भगवान नहीं है। भगवान कुछ भी नहीं है। जिनको विश्वास ही नहीं है भगवान कहाँ से आएंगे? এতিয়া মানে এনেকুৱা হয় এতিয়া যিগৰাকী বৰমা যেতিয়া চুলিত জটা বান্ধিছে নহয় জানো মানে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ আমাৰ ঘৰত গৈছিলে বৰমা মানে এনেকৈ যে প্ৰতিষ্ঠা কৰা হ'ব সেই কথাষাৰ আমি ইমান নাজানিছিলোঁ। এতিয়া বৰমাই কৈছে তাত মানে 3,80,000 মান মানুহে চাইছে সেই ভিডিঅ'টোত বহুতে মানে ভাল কমেণ্ট কৰিছে বা কিছুমানে এনেকুৱা কৈছে যে এইবিলাক অন্ধবিশ্বাস চুলিখিনি কাটি দিব লাগে এইবিলাক মানে এটা ৰোগ। আপুনি কি ক'ব তাৰ বিষয়ে? এইটো সঁচাকৈ এটা ৰোগ নে ভগৱানে স্থিতি দিছে চুলিখিনি? अभी थोड़ा देर पहले मैं बताया कि विश्वास ही भगवान है। माँ को भगवान मिले हैं, माँ भगवान से बात करते हैं, माँ के शरीर पर भगवान आते हैं, उनका जटा है, शिव जी का कृपा है, समाहित है भगवान उनमें। कल भी हम लोग पूजा करा रहे थे तो भगवान का आगमन हुआ उनके शरीर पर, हम लोग शांति किए, भेजे उनको। तो ये अपनी अपनी श्रद्धा विश्वास की बात है। आपके पास श्रद्धा नहीं है, विश्वास नहीं है तो जटा मुकुट चंदन ये सब बेकार लगता है। लेकिन जिसके पास विश्वास है वो सर्वोपरि है, जटा सर्वोपरि है, तिलक सर्वोपरि सब कुछ है। जिसको विश्वास नहीं उसको कहना ही क्या है, उसके लिए तो कुछ भी नहीं है।
আপোনালোকেতো সকলো দেখিলেই যিহেতুকে বমা আৰু কি কয় বমা যিহেতুকে বৰ্তা গৈছিল আমাৰ ঘৰলৈ, যিহেতুকে আমাক নিমন্ত্ৰণ কৰিছিলে ইয়াত আহিবৰ কাৰণে, আৰু অসমবাসী ৰাইজকো এই দৃশ্যসমূহ দেখালোঁ, যিহেতুকে নিমন্ত্ৰণ ৰক্ষা কৰিলোঁ। আৰু শেষত বমাই অসমবাসী ৰাইজক কিবা ক'ব বিচাৰিব নেকি? আপুনি অসমবাসী ৰাইজক আপোনাৰ ফালৰ পৰা কিবা কৈ দিয়ক। এতিয়া মই ৰাইজৰ কাৰণে বা মই আজি ইমান বছৰ তেওঁক উপাস কৰি অন্তৰ পৰা সকলো ৰাইজে বা সকলো আমাৰ যিমান ধৰক এওঁলোকে হাৱা বতাহ এওঁলোকৰ পায়, তেওঁলোকলৈকে মই ভাল হোৱাটো ভৱিষ্যতে কামনা কৰিছোঁ। আৰু ৰাইজে যদি মোক ধৰক এতিয়া বৰ্তমান মই যিবোৰ ধাৰ ঋণ মই কৰি মই ৰাইজক দেখুৱাইছোঁ বা মই কৰিছোঁ বা কৰিমো আগলৈকো, কিন্তু এতিয়া মোক হয়তো কোনোবাই যদি ধৰক মই যিবোৰ মই মন্দিৰ ভাগি বনোৱা মোৰ অলপ ধাৰ চাৰ আছে, সেইখিনি যদি মোক মুক্ত কৰি দিয়ে, তেতিয়া মই মানে নথৈ আনন্দিত হ'ম। আৰু অন্তৰ পৰা মই তাৰমানে আৰু শান্তিয়ে মই মানে অলপমান ধ্যানত মই আসনত মই বহিব পাৰিম। আৰু এতিয়া ধৰক মই লোনো বেছি নাপাওঁ, অলপ পাওঁ, আৰু দৰমহাটোৱেতো মাৰিব লাগিব, দৰমহাও বেছি নাপাওঁ, কিন্তু দেৰি হৈ যাব। আৰু যিসকলে মোক বস্তুবিলাক দিছে, দোকানীবিলাকে দিছে, আৰু এগৰাকী মানুহেও মোক দান হিচাপে দিয়া নাই, ধাৰ হিচাপে দিলে, কিন্তু এতিয়া মই সেইখিনি যদি মই মাৰি দিব পাৰোঁ, তেতিয়া মোৰ মন্দিৰটো মানে কি পূজা কৰিও ভাল লাগিব। আৰু তেওঁলোকক মানে মোৰ ধ্যানত বহিলে সেইটো ভাৱটো নাহিব, সেইটোৱে মই বিচাৰিছোঁ। কিন্তু ৰাইজৰ পৰা মই 1 টকা 2 টকা 10 টকা 50 টকা মই এনেকৈ সাহাৰ্য নাই বিচৰা। আৰু ছাৰহঁতেও জানে, মই বিশ্বজিৎ ছাৰ ওচৰলৈও গৈছিলোঁ এইবিলাক ক'বৰ কাৰণে, আৰু মই মৃণাল শইকীয়া ছাৰৰ ওচৰলৈও গৈছিলোঁ এইখিনি ক'বৰ কাৰণে, কিন্তু মৃণাল শইকীয়াই মোক খুব বেয়াকৈ খেদি দিলে, মই সেইটো কাৰণে অকণমান বহুত দুখ পাইছোঁ। কিন্তু বিশ্বজিৎ ছাৰে মোক বহুত ধুনীয়াকৈ সুন্দৰকৈ কথা বতৰা পাতিছে। যদি মোক তেখেতসকলে আলোচনা কৰি যদি মোক ধাৰখিনি মাৰি দিয়ে, তেতিয়া মই আৰু অলপ সুখী হ'ম। মোৰ ফালৰ পৰা সিমানেই। আপোনালোকেতো শুনিলে, বৰমাই আপোনালোকক সকলো কথাখিনি কৈ দিলেই। আৰু যদি বৰমা ঘৰত যদি আপোনালোকে যদি আহিব যদি বিচাৰে, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, বৰমাৰ লগত যোগাযোগ কৰিলেও পাৰিব, আপোনালোকে ফোন কৰিব। আৰু যিহেতুকে ক'লে, যিহেতুকে A to Z আপোনালোকক সকলোখিনি দেখালোঁ, আৰু যদি আহিব বিচাৰে স্ক্ৰীণত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু বৰমা ঘৰলৈ আহিব পাৰিব। আৰু মই থাকিব, মই থকা ঘৰটোৱে মই বনোৱা নাই, মই টাইলছ লগাব লাগে, নাই লগোৱা, মই পৰা নাই। আৰু ধৰক মই যেনেকৈ আছোঁ আপোনালোকে নিজে দেখিছে ভিতৰখন, মই বনোৱা নাই। কিন্তু মোৰ আশাটো আছিলে মোৰ মা আৰু মোৰ গুৰু পিতাম দেৱ গোস্বামী, মোৰ গুৰু, তেখেতৰ ওচৰত মই শৰণ ভোজন লৈছোঁ, তেখেতকো মই চৰণ চুই ইয়াৰ পৰাই সেৱা কৰিছোঁ, আৰু তেখেতক মই গুৰু স্মৰণ সদায় কৰোঁ, তেখেতৰ আশীৰ্বাদ লৈছোঁ। মই এইখিনি তোমাৰ চেনেলৰ পৰাই মই গুৰুক মই সেৱা জনাই মই আশীৰ্বাদ লৈছোঁ, তেখেতক মোক আশীৰ্বাদ দি যাওক। আৰু মই মন্দিৰ ভাগি কাৰণে মই এইখিনি ধাৰ ঋণ কৰি মোৰ ঘৰৰ মানুহে এতিয়াও গালি পাৰে, আপোনাৰ কি দৰকাৰ এইবিলাক ধাৰ ঋণ কৰি বনাবলৈ, হেন তেন মোক ঢেৰ কিবা কিবি কয়। কিন্তু মোৰ মনটো মনা নাছিলে, তাৰমানে মই শান্তি পোৱা নাছিলোঁ। এতিয়া মই এনেকৈ বনালোঁ যে মই পাৰিলোঁ, বা মোক দোকানীবিলাকেও সহায় কৰিলে, মোক সেই ছোৱালীজনীও সহায় কৰিলে। মই মানে তেখেতসকলকো কৈছোঁ যে বহুত তেখেতসকল উন্নত হওক, ল'ৰা ছোৱালীও ভাল হওক, কিন্তু তেওঁ আজিও মোক পইচা বেছি প্ৰেছাৰ দিয়া নাই। মই লাহে লাহে ধাৰটো মাৰিবই লাগিব, ৰাইজক মই বিচৰা নাই, কিন্তু মই বিশ্বজিৎ ফুকন ছাৰ আৰু মই মৃণাল শইকীয়াক, তেখেতসকলে যদি মোক এইখিনি কৰি দিব পাৰে, মোক ৰাইজৰ পৰা মোক নালাগে, ৰাইজে আহক, ইয়াত সেৱা লওক, নিজৰ ঘৰখনৰ কাৰণে শান্তি বিচৰক, মই এয়া বিচাৰিছোঁ। আপোনালোকে শুনিলে, একেবাৰে শেষত এইটো কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে যিহেতুকে ভিডিঅ'টো চালে, অসমবাসী ৰাইজে সকলো ৰাইজে পোৱাকৈ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ।